জলকীয়া খুন্দি ৰেডি কৰিলে আচাৰ বনাবৰ কাৰণে। খুন্দা হ'ল, আমাৰ মিক্সিটো বেয়া হৈ আছে। আচাৰ বনাব মায়ে আম গছৰ পৰা পাৰি ধুই কাটি নিমখত তিয়াই থোৱা হ'ল 2 দিন। তাৰ পাছতে আমখিনি নিমখৰ পৰা উলিয়াই ধোৱা হ'ল আৰু ধুই ৰ'দত দিয়া হ'ল। তাৰ পাছতে এয়া আম এনেকৈ থোৱা হৈছে আৰু মছলা জলকীয়া দি আৰু এয়া আচাৰ তৈয়াৰ কৰা হ'ব। আপোনালোকক হ'লে দেখুৱাম। বাই। এইফালে আমাৰ চুনচুনে দেখিছেনে, আম খালে তাই ইমানে মন খাবলৈ নহয়, একেবাৰে খাইছে। নিমখত দিয়া আম খাই লৈছে, আচাৰ হ'বলৈ পোৱাই নাই। টেষ্টি। এইয়া দেখিছেনে, তাই আম খাই আছে। এইয়া মায়ে আমখিনিত এনেকৈ সৰিয়হৰ মিঠাতেল দিছে আৰু এইয়া মছলা এইবিলাক দিব।